তুমি যদি কাৰোবাক সঁচাকৈয়ে ভাল পোৱা, এটা ট্ৰু ৰিলেশ্যনশ্বিপত থাকা, হ'ব পাৰে এইটো একপক্ষ প্ৰেম বা এনেকুৱা এটা ৰিলেশ্যন য'ত তুমি তোমাৰ ফালৰ পৰা সম্পৰ্কটো ধৰি ৰাখিছা যিকোনো প্ৰকাৰে, এইটো আশাত যে এদিন সকলো ঠিক হৈ যাব। যদিও তুমি জানা এইটো ঠিক হোৱাৰ কোনো সম্ভাৱনা নাই বা ঠিক নহয়, এই ক্ষেত্ৰত কি কৰিবা? ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। তুমি কাৰোবাৰ এটা ফোন বা এটা মেছেজৰ কাৰণে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি থাকা। কাৰোবাৰ ক্ষেত্ৰত সেইটো দিনৰ পিছত দিন বা মাহৰ পিছত মাহ বা বছৰৰ পিছত বছৰো হ'ব পাৰে। কাৰোবাৰ এটা মেছেজ বা ফোনৰ আশাত এনেদৰে বহি থাকা যে ফোনটো বাজিলেই এনেকুৱা লাগে তেওঁৰ কল আহিছে বা মেছেজ আহিছে। তেতিয়া তুমি দৌৰি যোৱা মোবাইলটোৰ কাষত এবুকু আশা লৈ, কিন্তু যেতিয়া তুমি যাৰ কল বা মেছেজৰ আশা কৰিছিলা তেওঁ নহয়, অন্য এটা কল আহিছে বা মেছেজ আহিছে, তেতিয়া কিমান কষ্ট হয় মনৰ ভিতৰত সেইটো কেৱল তুমিয়েই উপলব্ধি কৰিব পাৰিবা। এইটো আন কোনেও বুজিব নোৱাৰে। সদায় ৰাতিপুৱা শুই উঠাৰ পিছত এইটো অনুভৱ হয় যে তেওঁ মোৰ কাষত থাকিও কাষত নাই, বা ৰাতি শুই নোযোৱা পৰ্যন্ত বেছিভাগ সময় কেৱল মাত্ৰ এইবোৰেই চিন্তা। তথাপিও তোমাক সকলোৰে লগত হাঁহি হাঁহি সকলোৰে লগত স্বাভাৱিকভাৱে কথা পাতিবলগীয়া হয়, যাতে কোনেও একো বুজিব নোৱাৰে। বুজিব পাৰিছা কিমান বিশাল পৰিমাণৰ কষ্ট আৰু মানসিক চাপ লৈ তুমি দিন কটাইছা, কিমান দুখ আৰু হতাশালৈ প্ৰতিটো মুহূৰ্ত কটাইছা। তুমিহে এইটো জানা। তেওঁ জানো জানে যাৰ কাৰণে তুমি সময়বিলাক নষ্ট কৰিছা? তেওঁৰ জানো কিবা আহে যায়? কেতিয়াও জানো ভাবি চোৱা ইয়াৰ ৰিজাল্ট কি হৈছে, কি পাইছা? উত্তৰ এটাই, কেৱল সময় নষ্ট। তুমি নিজেই ভাবি চোৱা, যদি আৰু কিবা উত্তৰ পোৱা। বহুতেই কয় থাকক, যিয়েই নহওক কিয় মই ভাল পাওঁ তেওঁক আৰু পায়েই থাকিম। এই সকলোবোৰ অন্ধৰ দৰে কথা। কিয় কৈছোঁ? তুমি বাস্তৱ পৃথিৱীত আহা, কোনো কাল্পনিক পৃথিৱীত নহয়। ঠিক আছে, মই মানি লৈছোঁ তুমি এনেদৰে সময় নষ্ট কৰিছা আৰু কাৰোবাৰ পিছত পৰি আছা, ৰাইট? তোমাৰ এই ইম'চনেল ডায়লগবোৰ, তেওঁ মোক প্ৰেম নকৰিলেও নাই, মই কৰিয়ে থাকিম, বা মোৰ ফালৰ পৰা মই প্ৰেম কৰিছোঁ, কৰিয়ে থাকিম, এইবোৰ কিমান দিন থাকিব? এইবিলাক কেৱল নাটকৰ ডায়লগ নহয়। এইটো এটা তুমি তোমাৰ মনটোক সান্তনা দি গৈছা। তাত কি হৈছে? মানুহজনে জানো উভতি আহিছে? এনেদৰে কিমান দিন মনটোক বুজাবা? এদিন যেতিয়া তেওঁ অন্য কাৰোবাৰ হৈ যাব বা অন্য ক'ৰবাত বিয়া হৈ যাব, তেতিয়া পৰ্যন্ত তাৰ পিছত কি কৰিবা? আৰু তেতিয়া পৰ্যন্ত তুমি কিমানবিলাক ঘণ্টা, কিমানবিলাক দিন, কিমানবিলাক মাহ, কিমানবিলাক বছৰ নিজৰ হাতত শেষ কৰিছা? কি হ'ল ইমানবিলাক কৰি? ধৰি লোৱা এনেদৰে তুমি প্ৰতিদিনে 6 ঘণ্টাকৈ তেওঁৰ কথা ভাবি মানসিক কষ্ট লৈ দিন কটাইছা, যিজনে তোমাক ভেলুৱে নিদিয়ে। এনেদৰে দিনত 6 ঘণ্টা কৰি, সপ্তাহত 42 ঘণ্টা, 1 মাহত 168 ঘণ্টা, 3 মাহত 504 ঘণ্টা, 6 মাহত 1008 ঘণ্টা আৰু 1 বছৰত 2016 ঘণ্টা নষ্ট কৰিছা। জাষ্ট ভাবি চোৱা, আৰু ভাবি চোৱা কিয়, কি কাৰণত আৰু কি পালা? এই 3টা প্ৰশ্ন নিজকে কৰা। আজিয়েই কৰা, এতিয়াই কৰা। যিমানেই সময় নষ্ট কৰা নাই কিয়, জাষ্ট এই প্ৰশ্নটো নিজকে কৰি চোৱা। কিয় কৰিলা? কি কাৰণত? আৰু কি পালা? প্ৰেমত বিভিন্ন এই ধৰণৰ উক্তি থাকে, বাণী থাকে। তেওঁক কোৱাটোৱেই ভাল পোৱা নহয়। এই উক্তিবোৰ কেৱল শুনিবলৈ ভাল লাগে। তেওঁক যদি তুমি ভাল নোপোৱাই, তেন্তে কি প্ৰেম কৰিলা? হয়, এইটো এই ক্ষেত্ৰত কোৱা হয়, তুমি এটা ৰিলেশ্যনশ্বিপত আছিলা, তোমাৰ কোনো ভুল নাই বা তেওঁৰো কোনো ভুল নাই। হয়তো পৰিস্থিতিৰ কাৰণে তেওঁ তোমাৰ পৰা দূৰ হ'বলগীয়া হ'ল। এই ক্ষেত্ৰত এই কথাবোৰ মিলে। তুমিয়ে ভাবি চোৱা, কেৱল মাত্ৰ তেওঁৰ কাৰণে তুমি সময় নষ্ট কৰিছা, আৰু এনেদৰে তুমি জীৱনৰ কিমান ঘণ্টা, কিমান দিন, কিমান মাহ, কিমান বছৰ নষ্ট কৰিছা। তুমি যদি নিজকে প্ৰশ্নবোৰ সোধা, তেতিয়া বুজিব পাৰিবা সঁচাকৈয়ে কি কৰিছোঁ মই। এইবাৰ চাওক,
যাৰ কাৰণে তুমি সময় নষ্ট কৰিলা, তেওঁৰ জীৱনত কি কি হ'ল? তেওঁতো তোমাৰ দৰে বহুত চকু পানী লৈ, বুকুত কষ্ট লৈ দিন কটোৱা নাই। তেওঁ নিজৰ জীৱনত ফুল এনজয় কৰিছে, নৰ্মেলি দিন কটাইছে। তাৰপিছত এটা ভাল ল'ৰা দেখি বা এজনী ভাল ছোৱালী দেখি বিয়া পাতি সুখী আছে। এইবাৰ আকৌ নিজকে প্ৰশ্ন কৰা, তেন্তে তুমি কাৰ বাবে ইমানবিলাক দিন, ইমানবিলাক মাহ, ইমানবিলাক বছৰ নষ্ট কৰিলা? কাৰ কাৰণে? এই সময়খিনিত তুমি বহুত কিবা কিবি কৰিব পাৰিলা হয়। কিমান কি কৰিব পাৰিলা হয়? নিজৰ পঢ়া শুনাত ধ্যান দিব পাৰিলা হয়। জীৱনত কিমান সফল হ'ব পাৰিলা হয় যদিও তুমি একো কৰিব নোৱাৰিলা হয়। কিন্তু মানসিক আঘাত লৈ ইমান সময় নষ্ট কৰিবলগীয়া নহ'ল হয়। সকলোতকৈ বাস্তৱিক কথা কি জানা? সময় আৰু বয়স কেতিয়াও ৰৈ নাথাকে। আৰু চাবা, এনেকুৱা এটা সময়ত তুমি সকলো বুজি পাবা, যেতিয়া নেকি বহুত পলম হৈ যাব। আৰু তেতিয়া তুমি পিছলৈ ঘূৰি চালে দেখিবা, যিজন মানুহে তোমাক ভেলুৱেই নিদিলে, মোক কেতিয়াও বুজিয়েই নাপালে, মোৰ ভালপোৱাৰ কোনো মূল্যই নিদিলে, মই সেইজন মানুহৰ কাৰণে কিমান সময় নষ্ট কৰিলোঁ। আৰু তেতিয়া মনত যিটো অফচোচ, যিটো হতাশা আহিব, সেইটো সহ্য নহ'ব। নিজৰ বৰ্তমানটোক ভালদৰে ৰাখা, তেতিয়াহে ভৱিষ্যতবোৰ ঠিক হ'ব। জীৱনৰ গুৰুত্বটোক বুজা। তোমাৰ জীৱন তোমাৰ হাতত। কষ্টত কটাবা নে সুখত কটাবা, এইটো ডিচিশ্যন লোৱাৰ ক্ষমতা কেৱল তোমাৰ হাতত আছে। কিয় এইটো বেলেগ এজন মানুহে ঠিক কৰি দিব, যিজনে নেকি তোমাৰ ভেলুৱেই নিদিলে। চোৱা, আজি এই ভিডিঅ'টো শেষ হোৱাৰ পিছত এই কুৱেশ্যনবোৰ নিজকে সোধা। যদি তুমি এই চিটুৱেশ্যনত থাকা, আনৰ কথা শুনাৰ কোনো প্ৰয়োজন নাই। নিজৰ মনক সোধা, এই কুৱেশ্যনবোৰৰ উত্তৰ কি? তুমি নিজে বুজি চোৱা। আজিৰ এই ভিডিঅ'টো ইমানেই। ধন্যবাদ।